কৃষ্ণ প্ৰভু সমস্ত মাতৃবৃন্দ ভগৱান কৃষ্ণই সমস্ত মানৱৰ কাৰণে এষাৰ বৰ সুন্দৰ বাণী ক'লে কি বুলি ক'লে তুল্য নিন্দা স্তুতি মৌনী সন্তুষ্ট येन केनचित् অনিকেতঃ স্থিৰম অতিৰি ভক্তিৰ মান্যে প্ৰিয় নৰহ সেইজন নৰয় মোৰ অতি প্ৰিয় নৰ কোনজন অতি প্ৰিয় নৰ ভগৱন্তৰ যিজন মানুহে কোনো কাৰণত কেতিয়াও কাৰো নিন্দা নকৰে আৰু কিবা স্বাৰ্থ পূৰণৰ কাৰণে কাৰবাক প্ৰশংসা নকৰে স্তুতি নকৰে তুল্য নিন্দা স্তুতি মৌনী সন্তুষ্ট येन केनचित् অনিকেতঃ স্থিৰম মতিৰ ভক্তিৰ মান্যে প্ৰিয় নৰহ ভক্তিৰ মান্যে প্ৰিয় নৰহ যিজন মানুহে কাৰোবাৰ নিন্দাও নকৰে আৰু নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে কাৰোবাক স্তুতিও নকৰে স্তুতি মৌনী অৰ্থাৎ নিন্দাৰ পক্ষতো মৌনী একো নকয় শত সহস্ৰজনে বিভিন্নজনে বিভিন্ন ধৰণৰ নিন্দা কৰিলেও গালি পাৰিলেও তেওঁ কিন্তু গালি পৰা পক্ষতো নাই নিন্দা কৰা পক্ষত নাই আৰু নিজৰ স্বাৰ্থ আদায় কৰাৰ আশংকাত কাৰোবাক প্ৰশংসা কৰাটো তেওঁৰ সেই পক্ষতো নাই অনিকেতঃ নিন্দাৰ সমীপতো নাই আৰু স্তুতিৰ সমীপতো নাই এইকাৰণে কৈছে অনিকেতঃ স্থিৰম যিজন মানুহে কিবা স্বাৰ্থ পাম বুলি ভাবি কাৰোবাক স্তুতি কৰা আৰু কাৰোবাক নিন্দা কৰা এই দুয়োটা অৱস্থাৰ পৰা আঁতৰত সদায় থাকে কেৱল এটা পক্ষতে তেওঁ থাকে নিন্দাৰ পক্ষতো নাই আৰু স্তুতিৰ পক্ষতো নাই ৩ নম্বৰ পক্ষত থাকে সেইটো হ'ল আত্মা অৰ্থাৎ কোনোবা এজন মানুহে কিবা এটা বেয়া কাম কৰিলে তেওঁৰ ভিতৰতো আত্মা আছে তেওঁক নিন্দা কৰিব নালাগে তেওঁৰ কাৰ্যটো ঘৃণাব লাগে কিন্তু তেওঁৰ ভিতৰতো এক আত্মাই আছে আত্মাইটো কেতিয়াও বেয়া কাম নকৰে গতিকে সেই আত্মাৰ পক্ষত সদায় সৰ্বদাই স্থিত হৈ থাকে সেইকাৰণে তেওঁৰ পাৰ্থিৱ জগতত কোনো শত্ৰু নাথাকে মিত্ৰও নাথাকে সদা সৰ্বদাই তেওঁ উদাসীন হৈ থাকে সেই মানুহজনকে ভগৱন্তই কৈছে ভক্তিৰ মান্যে প্ৰিয় নৰহ যিজন মানুহে কেৱল মোৰ অকল ভক্তিৰ কথাহে ভাবে সেই মানুহজনেই মোৰ আটাইতকৈ প্ৰিয় মানুহ হা আপুনি মই বিশেষ আন একো কৰিব নোৱাৰিলেও কাৰোবাৰ নিন্দা কৰা স্বভাৱটো যদি আমি এৰিব পাৰোঁ কিবা স্বাৰ্থ কথা চিন্তা কৰি কাৰোবাক স্তুতি কৰা স্বভাৱটো যদি এৰিব পাৰোঁ আন একো কৰিব নোৱাৰিলেও ভগৱন্তই কৈছে যে সেইজন মোৰ প্ৰিয় হৈ যাব সেইকাৰণে কবিও গাইছে কি বুলি আনে যি কৰিলে তুমি ভালে পোৱা আনকো কৰিবা সেই ওৰ কথানি তত নলগাবা সাপকো নযাবা দেই আনে যি কৰিলে তুমি ভাল পোৱা আনকো কৰিবা সেই ওৰ কথানি তত নলগাবা সাপকো নাযাবা দে স্বাভাৱিকতে আনে মোক কি কৰিলে মই ভাল পাওঁ আনে মোৰ গুণ প্ৰকাশ কৰিলে আনে মোৰ সন্মান কৰিলে মই ভাল পাওঁ আনে মোক মৰম কৰিলে ভাল পাওঁ আনে শ্ৰদ্ধা কৰিলে ভাল পাওঁ এতিয়া আনে যদি মোক মৰম কৰিলে মই ভাল পাওঁ শ্ৰদ্ধা কৰিলে ভাল পাওঁ মোৰ গুণ যশ প্ৰকাশ কৰিলে ভাল পাওঁ তেতিয়াহ'লে ময়ো সেই কামটোই কৰিব লাগিব আনকো কৰিবা সেই নম্বৰ 1 2 নম্বৰ কথা হ'ল যে আমাৰ সৰ্বসাধাৰণ মানুহৰ মাজত
যে ইজনে সিজনৰ কথা আনজনৰ আগত লগোৱাৰ যিটো ভয়ানক পৰিণাম, সেই পৰিণামটোৰ পৰা বাচিবৰ কাৰণে আমি কিন্তু লগোৱা যুজোৱা কামটো এৰিব লাগিব। গতিকে যিমান পৰিমাণে আমি লগোৱা যুজোৱা, মই যি কৰিলে ভাল পাওঁ আনে মোক, ঠিক ময়ো আনকো সেই কাম কৰিবলৈ আৰম্ভ কৰিম, তেতিয়াহ'লে ভগৱন্তই কৈছে সেইজন মোৰ প্ৰিয় মানুহ। এতিয়া প্ৰভু সমস্ত আইমাতৃবৃন্দ, আমি ইয়াৰ আগত ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুৰ নিশ্বাসত বেকত হোৱা বেদে আমাক কি উপদেশ দিলে, বেদস্তুতিৰ 3 ভাগ অধ্যায়ৰ মাধ্যমেদি আমি সমস্তজনে বেদৰ উদ্দেশ্য, বেদৰ অভিপ্ৰায়, বেদৰ ধৰ্ম কি গোটেইখিনি কথা আমি অনুমান কৰা হৈছে বা উপলব্ধি কৰা হৈছে। এটা কথা মনত ৰাখিব প্ৰভু সমস্ত, জগত সংঘৰি সুতি আশা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈৰ বেদগণ। নম্বৰ 1। 2 নম্বৰত হয়গ্ৰীৱে নামে আৰু ভৈৰা অৱতাৰ, তপ্ত সুবৰ্ণৰ বৰ্ণ শৰীৰ তোমাৰ, তোমাৰ সুন্দৰ সিটো নাসিকাৰ হন্তে, বাজ ভৈৰ বেদগণ নিশ্বাস কাঢ়ন্তে। মন কৰিব লগা কথা এইটো, বেদ ভগৱন্তৰ নিশ্বাসত বেকত হৈছে। ভাগৱত গ্ৰন্থ বা শ্ৰীমদ ভগৱত গীতা গ্ৰন্থ, গীতাৰ তত্ত্ব, ভাগৱত তত্ত্ব ভগৱন্তৰ শ্ৰীমুখে বেকত হৈছে। গতিকে ভগৱন্তৰ শ্ৰীমুখে বেকত হোৱা যি ভাগৱত গ্ৰন্থ, সেই ভাগৱত গ্ৰন্থত বেদৰ সাৰ তত্ত্ব, সমস্ত বেদৰ তত্ত্ব ভাগৱত গ্ৰন্থত প্ৰকাশ পাই আছে। সেইকাৰণে ভাগৱত গ্ৰন্থক কি বুলি প্ৰশংসা কৰা হয়, এই ৰাম সমস্ত বেদান্ত সাৰ, শ্ৰী ভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পাই, পৰমখনে তোষে পান, কৰিলে যিজনে তাৰ, অন্যত্ৰ ৰস তৰতি নাই। সমস্ত বেদান্তৰ সাৰ বুলি কৈছে ভাগৱত বস্তুক। বেদান্ত মানে কি? অৰ্থাৎ বেদৰ শেষ পৰ্যায়টো হ'ল, বেদৰ আটাইতকৈ সাৰ অংশটো হ'ল উপনিষদ, আৰু উপনিষদৰো সাৰ হ'ল শ্ৰীমদ ভাগৱত পুৰাণ। গতিকে সেইকাৰণে বেদান্ত সাৰ বুলি কৈছে ভাগৱত মহাপুৰাণক। ইহাৰ অমৃত ৰস পায়। ইহাৰ অমৃত, এই ভাগৱত গ্ৰন্থৰ অমৃত ৰস কি? ভাগৱত গ্ৰন্থৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ। অৰ্থাৎ ভাগৱত গ্ৰন্থৰ অমৃত ৰস হ'ল হৰিনাম, কৃষ্ণ নাম, ৰাম নাম, ভগৱন্তৰ গুঞ্জ শ্ৰৱণ কীৰ্তন। সেইকাৰণে বেদসমূহে বাৰে বাৰে সমস্ত মানৱৰ কাৰণে এভাগ উপদেশ ৰাখিলে যে বেদে কৈছে যে আমি বেদসমূহে কোৱাটোতো দূৰৰে কথা, সৰ্বসাধাৰণ মানৱ সমাজৰ সৰ্বসাধাৰণ মানুহবিলাকেও কি কৰে, জ্ঞান অভ্যাসকো কেহু নেদেখি বিশেষ, শ্ৰৱণ কীৰ্তনে তৰে সংসাৰৰ ক্লেশ। বেদে কৈছে যে গাঁৱলীয়া সৰ্বসাধাৰণ মানুহবিলাকেও, যিবিলাক সাধাৰণ মানুহ, জ্ঞানী মানুহ নহয়, সাধাৰণ মানুহ, যিবিলাকে শোক মোহ মহাপংকত মগ্ন হৈ থকা সাধাৰণ মানুহ, এই সাধাৰণ মানুহবিলাকেও এইটো কথা বুজি পায় যে বেদৰ যি জ্ঞান মাৰ্গ, বেদৰ যি কৰ্ম মাৰ্গ, সেই কৰ্ম মাৰ্গ বা জ্ঞান মাৰ্গৰ জৰিয়তে এই মায়াময় সংসাৰ তৰাৰ সম্ভৱ নহয়। এই কথাটো সাধাৰণ মানুহবিলাকেও বুজি পায়, জানে। সেইকাৰণে কৈছে জ্ঞান অভ্যাসকো কেহু নেদেখি বিশেষ, শ্ৰৱণ কীৰ্তনে তৰে সংসাৰৰ ক্লেশ। এই বুলি বেদে সৰ্বসাধাৰণ মানুহৰ এটা উদ্ধৃতি দি
আমাৰ নিচিনা সৰ্বসাধাৰণ মানুহক বুজোৱাৰ প্ৰয়াস কৰিছে। মন কৰিবলগীয়া 2 নম্বৰ কথাটো হ'ল কি, ৰাম তুমি কি পৰম তত্ত্ব জানি জ্ঞানী গণে চালে পাপত যুগুণ শ্ৰৱণ কীৰ্তনে। এইবিলাক জ্ঞানী মানুহবিলাকৰ মনোভাৱনা, জ্ঞানী মানুহবিলাকৰ উদ্দেশ্য, জ্ঞানী মানুহবিলাকৰ চিন্তা ধ্যান ধাৰণাৰ বিষয়ে বেদে প্ৰকাশ কৰিছে। তুমি সি পৰম তত্ত্ব জানি জ্ঞানীগণে, সংসাৰৰ যিমানবিলাক পৰম জ্ঞানী মানুহ আছে সেই জ্ঞানী মানুহবিলাকেও এই মায়াময় সংসাৰৰ কৰ্মবন্ধন ছেদ কৰিবৰ কাৰণে, জীৱৰ পৰম গতি হ'বৰ কাৰণে সেই জ্ঞানী লোকসকলে এভাগেই মহাতত্ত্বক প্ৰকাশ কৰিছে। সেই ভাগ কি তত্ত্ব? ভগৱান কৃষ্ণ, ৰাম কৃষ্ণ ভগৱন্ত বস্তু একমাত্ৰ তত্ত্ব। তুমি সি পৰম তত্ত্ব জানি জ্ঞানীগণে চাৰে পাপ। তেওঁহে যে ভগৱানহে যে একমাত্ৰ পৰম তত্ত্ব, সেই কথাটো জ্ঞানী মানুহবিলাকে জানি লৈ কি কৰে, এই মায়াময় সংসাৰৰ পাপ দূৰ কৰিবৰ কাৰণে এটাই উপায় দৰ্শাইছে জ্ঞানী লোকসকলে, চাৰে পাপত ৰজোগুণ শ্ৰৱণ কীৰ্তনে। 3 নম্বৰত ক'লে যে দিও উপদেশ ভজো তোমাৰ চৰণে মায়াৰ বন্ধন চিন্ধু শ্ৰৱণ কীৰ্তনে। হে প্ৰভু, আমাক তুমি এনেকুৱা মতিগতি দিয়া, এনেকুৱা মনোভাৱ দিয়া, এনেধৰণৰ কৃপা কৰা, দিও উপদেশ ভজো যাতে তোমাৰ চৰণৰ বাহিৰে আমি কাৰো কথা কেতিয়াও আমাৰ মনলৈ নাহক। আৰু এই মায়াময় সংসাৰৰ মায়াৰ দোল ছিঙিবৰ কাৰণে একমাত্ৰই উপায় এটাই আছে, সেইটো তপ জপ যাগ যজ্ঞ পূজা পাৰ্বণ বুলি কোৱা নাই, পুৰোহিত বুলি কোৱা নাই, হোম যজ্ঞ বুলি কোৱা নাই, দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড বুলি কোৱা নাই। এটাই উপায় আছে, কি? শ্ৰৱণ কীৰ্তন। দিও উপদেশ ভজো তোমাৰ চৰণে মায়াৰ বন্ধন চিন্ধু শ্ৰৱণ কীৰ্তনে। এতিয়া প্ৰভু সমস্ত আই মাতৃসকল, আমি এই কথাটো মন কৰিব লাগে যে আমি বৈদিক পৰম্পৰা বুলি আমি খুব গুৰুত্ব দি আছোঁ, যে বৈদিক পৰম্পৰা মানে যাগ যজ্ঞ পূজা পাৰ্বণ ঈশ্বৰ ভিন্ন অন্যান্য দেৱ দেৱতাবিলাকক পূজা অৰ্চনা নেকি? নহয়, বেদে সেইসমূহ কৰিবলৈ কোৱা নাই। ভগৱান কৃষ্ণই উদ্ধৱক নিমিত্ত কৰি ভাগৱত গ্ৰন্থত সেই একেটা কথাকে ক'লে, কি বুলি? মই বিনে বেদে কিছু আনন্দ বাখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ সিমানে এতেকে উদ্ধৱ তুমি তেজা বেদ পন্থ জীৱা জানা শুনা মানে এৰা আন গ্ৰন্থ। অৰ্থাৎ ভগৱন্তৰ ভগতিৰ বাহিৰে যিমানবিলাকে বৈদিক নিয়ম বুলি ভাবি থকা হৈছে, যিবিলাক আচলতে বৈদিকৰ নিয়ম নহয়, বেদৰ নিয়ম নহয়, যিবিলাক কেহু বোলে বেদে কৈ যাগ যজ্ঞ দানে, কেহু বোলে বেদে ক্ষুদ্ৰ দেৱ পূজা স্নানে, কেহু বোলে বেদে কৈ জ্ঞানত একে গতি গুণৰ ইচ্ছাই বুজে যাৰ যেন মতি। ভগৱন্তই সিদ্ধান্ত দিলে কি বুলি? এই যে ঋষিমুনিসকলে ক'লে কেহু বোলে বেদে কৈ যাগ যজ্ঞ দানে, কোনোবা ঋষিমুনিয়ে ক'লে কেহু বোলে বেদে ক্ষুদ্ৰ দেৱ পূজা স্নানে, আকৌ কোনোবা ঋষিমুনিয়ে ক'লে কেহু বোলে বেদে কৈ জ্ঞানত একে গতি সখা। এই তিনিওজন ঋষিমুনিয়ে কেহু নজানয় এইটো বেদৰ বিচাৰ, কেৱল ভকতি পন্থ সন্মত আমাৰ। এই বুলি ভগৱন্তই বেদৰ তত্ত্ব কি আৰু বেদেও সমস্তজন মানৱক উদ্ধাৰ কৰিবৰ কাৰণে বেদৰ তত্ত্ব আমি প্ৰত্যক্ষভাৱে আমি দেখা পাইছোঁ কীৰ্তন গ্ৰন্থৰ মাধ্যমেদি, ভাগৱত গ্ৰন্থৰ 10ম স্কন্ধৰ বেদস্তুতিৰ মাধ্যমেদি। বেদৰ উদ্দেশ্য, বেদৰ অভিপ্ৰায় কেৱল হৰিভক্তি। সেইকাৰণে বেদে আনহে নালাগে এই কথাটো কৈছে যে ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুৰ নাম শ্ৰৱণৰ কীৰ্তনৰ কাৰণে পাৰ্য পৰিমাণে
যিমান শ্ৰদ্ধাৰে যিমান ভক্তিৰে পাৰি সিমান ভক্তিৰে কৰিব লাগে, সিমান শ্ৰদ্ধাৰে কৰিব লাগে। নোৱাৰিলোঁ, আমি বৈষয়াসক্ত মানুহ, গৃহস্থী জীৱনৰ বিভিন্ন সমস্যাৰ জৰ্জৰিত আমি সমস্তজন মানুহ। ভক্তিভাৱে যদি নোৱাৰে, অ ৰাম প্ৰেম ভাৱে সুদুৰ্লভ তোমাক স্মৰণ, যেন তেন মতে কৰোঁ শ্ৰৱণ কীৰ্তন। বেদে ক'লে যে হে প্ৰভু, তোমাক আমি প্ৰেমভাৱে ভক্তিভাৱে স্মৰণ কৰাটো বৰ দুৰ্লভ কথা। কেলে আমি ঘন ঘোৰ সংসাৰ, দৌৰঘোৰ অন্ধকাৰ সংসাৰত আমি মগ্ন হৈ আছোঁ। গতিকে এভাগে কৃপা কৰা প্ৰভু, যেন তেন মতে কৰোঁ শ্ৰৱণ কীৰ্তন। যেন তেন মতে কৰোঁ, যাগ যজ্ঞ পূজা পাৰ্বণ বুলি নাই কোৱা। যেন তেন মতে কৰোঁ মানে দান দক্ষিণা তীৰ্থ ভ্ৰমণ বুলি নাই কোৱা। যেন তেন মতে কৰোঁ শ্ৰৱণ কীৰ্তন। অৰ্থাৎ বেদে আমাক এই উপদেশটো দৰ্শালে যে ভগৱন্তৰ শ্ৰৱণ কীৰ্তন ভক্তিৰ বাহিৰে আৰু আমাৰ কলিযুগৰ অল্পমতি অলপায়ী মানুহৰ কাৰণে কোনো গত্যন্তৰ নাই। সেইকাৰণে এই বেদস্তুতিৰ ৩ নম্বৰ অধ্যায় ভাগতো শেষৰ পদজোকাৰ জৰিয়তে এই কথাটোকে প্ৰকাশ পাইছে। তাত কি বুলি ক'লে, ই তোমাৰ পৰম জ্ঞান দিওক মাধৱ মোক, সুখে দুখে যিটো দিন হীন, দিও সেই নাৰায়ণ শ্ৰৱণ কীৰ্তন ভক্তি, নহো যেন বেদৰ অধীন। তোমাৰ পৰম জ্ঞান দিওক মাধৱ মোক, সুখে দুখে যিটো দিনহীন। দিন মানে দুখীয়া বা দৰিদ্ৰ, আৰু হীন মানে নোহোৱা। অৰ্থাৎ এই মায়াময় সংসাৰৰ প্ৰত্যেকটো বস্তুৱেই, আজি যিটো বস্তু আমি দেখিছোঁ আৰু কেইটামান দিনৰ পিছত সি কমি যাব। আজি আপোনাৰ হাতত 100 টকা আছে, যদি 50 টকা আনজনক দি দিলে, তেতিয়াহ'লে আপোনাৰ হাতৰ পৰা 50 টকা কমি গ'ল, 50 টকা থাকি গ'ল 100 টকাৰ পৰা। কিন্তু ভগৱন্তৰ ভগতী ৰত্ন নাম বস্তু এনেকুৱা নহয় যে আপুনি কোনোবা এজনক ভগৱন্তৰ বিষয়ে নামৰ বিষয়ে ক'লে আৰু আপোনাৰ এদায় হৈ গ'ল। নহয়, যি মুখে বুলিবা ৰাম সিমুখে ভাণ্ডাৰ, সদায়ে ভাবিও ৰাম ক্ষয় নাহি আৰ। গতিকে সুখে দুখে যিটো দিনহীন, অৰ্থাৎ ভগৱন্তৰ নাম আপোনাৰ সুখৰ সময়তে হওক বা দুখৰ সময়তে হওক, কেতিয়াও ভগৱন্তৰ নাম কমি হৈ নাথাকে, অভাৱী হৈ নাথাকে। দিও সেই নাৰায়ণ শ্ৰৱণ কীৰ্তন ভক্তি, নহো যেন বেদৰ অধীন। অৰ্থাৎ তোমাৰ পৰম জ্ঞান মানে শ্ৰৱণ কীৰ্তন ভক্তি, ভগৱন্তৰ পৰম জ্ঞান মানে শ্ৰৱণ কীৰ্তন ভক্তি। নম্বৰ 1। 2 নম্বৰত ক'লে, হে প্ৰভু, আমাক এই বেদসমূহৰ অধীন কৰি নাৰাখিবা। ইয়াৰ বা অৰ্থ কি কৈছে কোনে? বেদে। কাৰ অধীন কৰি ৰাখিবলৈ মনা কৰিছে? ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছে, বেদে বেদৰ অধীন কৰি ৰাখিবলৈ ভগৱন্তক মানা কৰিছে, ভগৱন্তৰ অধীন কৰি ৰাখিবলৈ কৈছে। তাৰমানে এনেকুৱা নি, আমাৰ যে সমাজত যে আমি যে কৈ আছোঁ যে বেদ এৰিলে বেদ এৰিলে, বেদেই তেতিয়াহ'লে বেদ এৰিলে, তেনেকুৱা হ'ব নেকি? নহয়, বেদে বেদ এৰাৰ কথা কোৱা নাই। বেদে কি এৰাৰ কথা কৈছে? এই যে বেদৰ নামত কেহু বোলে বেদে ক'ব জাগত যজ্ঞ দানে, কেহু বোলে বেদে ক্ষুদ্ৰ দেৱ পূজা স্নানে, কেহু বোলে বেদে ক'ব জ্ঞানত দেখে গতি, এই গুণৰ ইচ্ছাই বুজে যাৰ জনমতি। প্ৰকৃততে সখা কেহু নজানো, এইটো বেদৰ বিচাৰ, কেৱল ভকতি পন্থ সন্মত আমাৰ। অৰ্থাৎ সেই কথাটো এই যে, আৰু আমি সেই দিন ধৰি সেই ঋষিমুনিসকলৰ দিনৰ পৰা পৰম্পৰাগতভাৱে ভিন্ন ভিন্ন পূজা পাৰ্বণ জাগ যজ্ঞ দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড এইবিলাককে বৈদিক নীতি নিয়ম বুলি ভাবি আহিছোঁ। গতিকে সেই ভাৱনাটোৰ পৰা, সেই গণ্ডিটোৰ পৰা আমাকে বেদসমূহক সদায় তুমি মুক্ত কৰি ৰখা। অৰ্থাৎ বেদে কোৱা এই কথাখিনিয়ে অকল বেদৰ কাৰণে উপদেশ হৈছে নেকি? নহয়। বেদে জনোৱা প্ৰাৰ্থনা ভাগ অকল বেদৰ কাৰণে হৈছে নেকি? নহয়। আপোনাক মোক সমস্তজন মানৱৰ কাৰণে দিয়া উপদেশ, আৰু আমি সমস্তজন মানৱই কৰা এক প্ৰাৰ্থনা।
গতিকে বেদ এনেকুৱা মধুৰ গ্ৰন্থ যি বেদত যদিও বা জ্ঞান মাৰ্গ আছে যদিও বা কৰ্ম মাৰ্গ আছে কোনো দিনে কেতিয়াও বেদে কিন্তু আমাক কৰ্ম মাৰ্গ জ্ঞান মাৰ্গৰ যোগেদি তুমি কৃপা কৰা বুলি নাই কোৱা কেৱল এই কথাটো দোহাৰিছে যে তোমাৰ শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি আমাক যাতে তোমাৰ দুখানি চৰণত সেৱা ধৰি থাকিবলৈ আমাক কৃপা কৰায় এয়া হ'ল বেদৰ বাণী বেদ আমাৰ কাৰণে বন্দনীয় বেদ আমাৰ কাৰণে নিন্দনীয় নহয় বেদ আমাৰ কাৰণে গ্ৰহণীয় বেদ আমাৰ কাৰণে সংবিধান স্বৰূপ বেদ আমাৰ কাৰণে গুৰু সদৃশ সেইকাৰণে কৃপালু গুৰুজন বস্তুৱে কীৰ্তন গ্ৰন্থত এই বুলি কৈছে বেদৰ এনেধৰণৰ মধুৰ বাণীক লক্ষ্য কৰি যিটো পাপী কৰে গুৰু কহেলা বেদ কুনিন্দে যদি কোন বেলা আমি কিবা ভুল বুজি প্ৰভু সমস্ত আইমাতৃসকল বেদক কেতিয়াও নিন্দা কৰিব নাপায় সেই ঋষিমুনিসকলৰ দিনৰ পৰা এই যাগ যজ্ঞ পূজা পাৰ্বণ ভিন্ন ভিন্ন দেৱ দেৱতা পূজা অৰ্চনাৰ যিখিনি নীতি নিয়ম বেদৰ কৰ্ম বেদৰ মানে ৰীতি বুলি ভাবি থকা হৈছে সেইখিনিহে আমাৰ কাৰণে গ্ৰহণীয় নহয় সেইখিনিক বাদ দি ভগৱন্ত বস্তুক আপুনি আমি সমস্তজনে সেৱা ধৰা মানে সেই দেৱ দেৱতাসকলকো সেৱা ধৰা হৈ যায় যদি সেইসকলক সেৱা ধৰি ভগৱন্তকো সেৱা ধৰা হয় তেতিয়াহ'লে ভগৱন্তই নাপায় সেইসকলেও নাপায় গতিকে সেই কথাটোকে কৈছে যে এনেহেন নিকাকে আমাক এক ঈশ্বৰ তত্ত্বৰ বিষয়ে উপদেশ প্ৰদান কৰা বেদ আমাৰ কাৰণে সদা সৰ্বদাই বন্দনীয় গ্ৰহণীয় যদি তাকে নুবুজি তাকে নকৰে যিটো পাপী কৰে গুৰুক হেলা যিসকল গুৰুৰ জৰিয়তে আমি এই মায়াময় সংসাৰৰ অন্ধকাৰৰ পৰা পোহৰৰ পথ পাওঁ অজ্ঞতাৰ পৰা জ্ঞানৰ আমি মানে অনুভৱ পাওঁ তেনেজন গুৰু বস্তুক আমি কেতিয়াও এলাহ কৰিব নাপায় যিটো পাপী যদি কৰে কোনোবাই গুৰুক অৱহেলা তেতিয়াহ'লে মহাপাপত পতিত হ'ব লাগিব যিটো পাপী কৰে গুৰুক হেলা লগতে যদি বেদকো নিন্দে কোনো বেলা নামৰ দ্ৰোহী জানিবা পৰম ভুঞ্জীৱে যাতনা অনেক জনম প্ৰভু সমস্ত আজিৰ কাৰণে আমি এই কথাখিনি ইমানতে ৰাখিলোঁ পৰৱৰ্তী আমি যিমান পাৰোঁ যেহেতু আমি সমাজখন চহৰে নকৰে গাঁৱে ভূঞে যেহেতু আমি বৈদিক ধাৰামতে আমি চলি থকা সমাজ আৰু আমাৰ সমাজত এতিয়া এটা দণ্ডায়মান অৱস্থা সৃষ্টি হৈছে বহু লোকে বেদৰ যি মূল তত্ত্ব সেই মূল তত্ত্বৰ মতে গতি কৰিছে বহুত সুন্দৰ কথা আৰু বহু লোকে তাৰ বিপৰীতে সেই ঋষিমুনিসকলে কোৱা ৰীতি নীতি মৰ্মে জীৱন যাপন কৰি আছে যাৰ কাৰণে এটা ব্যৱধানৰ সৃষ্টি হ'ল যে এটাটো হ'ল বৈদিক পৰম্পৰা বুলি কৈ থকা যিসকল লোক সেইসকলে বৈদিক পৰম্পৰা এইটোকে বুজে যে ভিন্ন পূজা পাৰ্বণ যাগ যজ্ঞ স্নান দান দক্ষিণা এইবিলাক বৈদিক পৰম্পৰা কিন্তু সেইবিলাক কেতিয়াও বৈদিক পৰম্পৰা নহয় কেৱল বৈদিক পৰম্পৰা বুলি ক'লে ভগৱন্তৰ ভকতিকহে বৈদিক পৰম্পৰাত গণনা কৰা হয় গতিকে এই ভুলকে বৈদিক পৰম্পৰা বুলি ভাবি থকা লোকসকল আৰু প্ৰকৃত বেদৰ সন্মতক গ্ৰহণ কৰিব বিচৰা বাপ আই সমষ্টৰ মাজত যিটো ব্যৱধান এই ব্যৱধানটো হ'ব নালাগে যাতে এইটো আমি ভুল বুজাবুজিটো আমি আমাৰ গুৰু দুজনৰ আধাৰত লিখিত গ্ৰন্থসমূহ অধ্যয়ন কৰি চৰ্চা কৰি পৰ্যালোচনা কৰি আমি যাতে সকলোৱে মিলিতভাৱে এককভাৱে যদি আমি গুৰুজনক আগুৱাই নিয়াৰ ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ ভকতিৰ দুৱাৰখন যদি আমি এককভাৱে যদি আমি প্ৰৱেশ কৰিব পৰা হওঁ চেষ্টা কৰোঁ তেতিয়াহ'লে আমাৰ জনম সাৰ্থক হ'ব প্ৰভু সমস্ত আজিৰ কাৰণে আমি ইমানকৈ ৰখা হ'ল ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি পৰৱৰ্তী কথাখিনি আগবঢ়াবলৈ চেষ্টা কৰিম কৃষ্ণ